নমস্কাৰ, মই বৰ্ণিল। মই বৰ্তমান আছোঁ দিল্লী মানে এয়া হ'ল সেই দিল্লী নহয়, এয়া হ'ল দিল্লী ঘাট। আৰু এই দিল্লী ঘাটৰ পৰিৱেশটো আপোনালোকে যদি যিসকলে আহিছে জানে, আৰু যিসকলে অহা নাই এবাৰ দিল্লী ঘাটলৈ আহক। আহি ইয়াৰ পৰিৱেশৰ মাজত নিজৰ লগ বন্ধুৰ সৈতে, নিজৰ পৰিয়ালৰ সৈতে আহক। ইয়াৰ পৰিৱেশ আপোনালোকে এবাৰ অনুভৱ কৰক। কিমান ধুনীয়া এটা পৰিৱেশ। আৰু এইফালে ইফালৰ পৰা এইটো হ'ল বুঢ়ীদিহিং নদী। বুঢ়ীদিহিং নদীটো এনেকৈ অৰুণাচল হৈ জাগুন, লিডু, মাৰ্ঘেৰিটা এনেকৈ হৈ আহি দিহিং পাটকাইৰ মাজেৰে বৈ আহি এয়া হ'ল বুঢ়ীদিহিং। এইখিনি হ'ল চৰাইদেউ জিলা। এইফালে চৰাইদেউ আছে সন্মুখত, এইফালে ডিব্ৰুগড়, আৰু সেইফালে দূৰত দেখা যায় এইফালে অৰুণাচলৰ পাহাৰ। আৰু এই নৈসৰ্গিক শোভাত আপোনালোকে লগ বন্ধুৰ সৈতে যদি আহি কিছু সময় পাৰ কৰে, নিজৰ পৰিয়ালৰ সৈতে যদি যদি কিছু সময় পাৰ কৰে, গোটেই বছৰটোৰ কাৰণে আপোনালোকে এটা মাইণ্ড ফ্ৰেছ হ'ব, মানসিক এটা শক্তি পাব। সেইকাৰণে মানুহে সময় পালে, বন্ধ পালে, এটা দিন, বছৰত এটা দিন বা মাহত এটা দিন যেনেকৈ মিলে সময় পাৰ কৰিব লাগে। কাৰণ প্ৰকৃতিক আমি অধ্যয়ন কৰিব লাগিব। এই প্ৰকৃতি আমাৰ বাবে, আৰু এই প্ৰকৃতি আমি অধ্যয়ন কৰিব লাগিব আৰু প্ৰকৃতিক জীয়াই ৰাখিব লাগিব। চাওক, এয়া হ'ল বুঢ়ীদিহিঙৰ পৰিৱেশ।